ডাক্তৰ কে হাছান, আসাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ চেয়াৰমেন। আপোনালোকক এই সংবাদ মাধ্যম আপোনালোক মাতি অনাৰ বিশেষ এটা উদ্দেশ্য আছে। আজি উদ্দেশ্যটো এনেকুৱা, চাওক, আমি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে পূৰ্বৰে পৰা যুঁজি আছোঁ আৰু আগলৈ যুঁজি থাকিম। আমাৰ কলিয়াবৰ অঞ্চলত যিখিনি অবৈধ ফাৰ্মাচী আছে, মানে নন লাইচেন্স ফাৰ্মাচী, যিবিলাকৰ লাইচেন্স নাই, সেই ফাৰ্মাচীবিলাকৰ পৰা সেইটো জনস্বাস্থ্যৰ কাৰণে ভাবুকিস্বৰূপ আৰু আসাম গভৰ্ণমেণ্টে তেওঁলোকৰ পৰা কোনো ধৰণৰ ৰেভিনিউ নাপায়। গতিকে এই ক্ষেত্ৰত কলিয়াবৰ প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ, এই নন লাইচেন্স ফাৰ্মাচীবিলাক তেখেতসকলে কোনো যাতে ৰাস্তা নাপায়, বা ড্ৰাগ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰো আজিলৈ বিশেষ পদক্ষেপ আমি দেখা নাই। কিন্তু কথা হ'ল, যদি প্ৰত্যেক গাঁৱে গাঁৱে তেওঁলোক গৈ পেলাই যিবিলাক ফাৰ্মাচী আছে, লাইচেন্সবিলাকৰ পাব্লিকেই হওক বা আপোনাৰ চৰকাৰী প্ৰতিনিধিয়েই হওক, যদি লাইচেন্সখন দোকানত ওলমাই থৈছে আৰু ফাৰ্মাচিষ্টৰ নথিখন ওলমাই থৈছে, তেতিয়াহ'লে ৰাইজেও গম পাব এই ফাৰ্মাচীখন লিগেল নে ইলিগেল। গতিকে কলিয়াবৰবাসী ৰাইজক মই এটা অনুৰোধ জনাওঁ যে আপোনালোকে দৰৱ কিনিব যাওঁতে ফাৰ্মাচীত গৈ প্ৰথমতে, আৰু এইটো আমাৰ হেৰিত আছে, কণ্ডিশ্যনতো আছে, লাইচেন্সখন পাব্লিকে ওলমোৱা জেগাত ৰাখি থ'ব লাগে আৰু লগতে ফাৰ্মাচিষ্টৰ নথিখনো ওলমাই থ'ব লাগে। আৰু ফাৰ্মাচীৰ নথিখন আপোনালোকে ভেৰিফাই কৰাৰ চিম্পল ইজি প্ৰচেছ, প্ৰত্যেকৰ হাতত মোবাইল আছে, গুগলত গৈ আসাম ফাৰ্মাচী কাউন্সিল ক্লিক কৰিব আৰু চবচে তলত আহিব ফাৰ্মাচিজ ডিটেইলছ। তাত গৈ সেই নাম্বাৰটো মাৰিব, তেতিয়া গম পাব এই ফাৰ্মাচিষ্টজন ভেলিড নে ইনভেলিড আৰু তেওঁ কোনটো জেগাৰ পৰা আহিছে। গতিকে এইখিনি মানে ৰাইজৰ জ্ঞাতাৰ্থে ক'লোঁ। আৰু 2 নম্বৰ কথা হ'ল, জখলাবন্ধাৰ যিটো SP মেডিকেলৰ ঘটনা, তেখেতৰ নাম হ'ল ছফিউৰ ৰহমান খান, তেখেতৰ পঞ্জীয়ন নম্বৰ 10,335। এই পঞ্জীয়নটো আমি কিছুদিন আগতে লক্ষ্য কৰিছোঁ তেওঁৰ ম্যাদ গুচি গ'ল। আৰু আমাৰ ফাৰ্মাচী এক্ট আপোনাৰ এই 1948 ছেকশ্যন 42 মতে ভেলিড ৰেজিষ্ট্ৰেশ্যন থাকিলেহে তেওঁ মেডিচিন ডিছপেন্স কৰিব পাৰে। কিন্তু তেখেতে নিজে এটা সংগঠন চলাই পেলাই তেখেতে কিয় এই কাম কৰিব পৰা নাই? নিশ্চয় তেখেতৰ ভিতৰচৰাত কিয় বিসংগতি আছে। আৰু ইতিমধ্যে আমি বিশেষ সূত্ৰে গম পালোঁ, তেখেতৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰুণাচলৰ ইটানগৰৰ এখন হেমা ক্লিনিক বুলি এখন ফাৰ্মাচীত দিছিলে আৰু নগাঁৱৰ এখন ফাৰ্মাচীত দিছিলে। আৰু এই কথা অৰুণাচল গভৰ্ণমেণ্টৰ ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্টে গম পাই তেওঁৰ লাইচেন্স আজিৰ তাৰিখত ছাছপেনশ্যনত আছে। আচ্ছা, সেই ছাছপেনশ্যন মানুহজনক অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়কে কিদৰে তেখেতক ৰেনুৱেল দিলে? সেই পঞ্জীয়কজনৰ লগত তেওঁৰ কিবা নিবিড় সম্পৰ্ক, গভীৰ সম্পৰ্ক আছিল নেকি? গতিকে গোটেই ঘটনাটো ৰহস্যৰ আৱৰ্তত আমি ইতিমধ্যে কমিশ্যনাৰ ছেক্ৰেটাৰী ছাৰক এই বিষয়ে লিখিত অভিযোগ দিছোঁ যে গোটেই এণ্টায়াৰ প্ৰচেছটো এনকুৱাৰী কৰিব লাগে আৰু তেখেতৰ যিখিনি একাডেমিক ক্ৰেডেঞ্চিয়েল আছে, ইনক্লুডিং ইণ্টাৰ্ণশ্বিপ, গোটেই নথিখিনি পৰীক্ষা কৰিব লাগে। কৰি পেলাই যদি তেখেতক দোষী সাব্যস্ত পায়, তেতিয়াহ'লে তাৰ ওপৰত একশ্যন ল'ব লাগে। আৰু এইটো নাই, এইটো আপোনাৰ আমাৰ ডিপাৰ্টমেণ্টেলি চবেই গম পায়। আমি অলৰেডি তাতো কমপ্লেইন দিছোঁ, তাতো হেৰি আহি যাব। আৰু তেখেতে নিজেও জানে হেমা ক্লিনিকত দিয়াৰ কাৰণে তেওঁ ছাছপেনশ্যনত আছে। ইভেন কি যিজন ৰেজিষ্ট্ৰাৰ তেওঁক ৰেনুৱেল দিছে, তেখেতে নিজেও স্বীকাৰ কৰিছে যে হয়, তেওঁৰ এটা বিসংগতি, এটা কমপ্লেইন এটা আহিছিলে। গতিকে কথা হ'ল কি, আৰু তেওঁ আজিলৈকে তেওঁ কিয় ৰেনুৱেল কৰিব পৰা নাই? ৰেনুৱেলটোতো একদম চিম্পল প্ৰচেছ। গ'লে অফিচত গ'লে জাষ্ট দিলে আধা ঘণ্টাৰ কামো নহয়। ইভেন কি তেওঁলোকে যদি সিদিনা অঘটন ঘটিল, তাৰ 2 দিন পিছত গৈ তেওঁ আৰু তেওঁৰ এজন সতীৰ্থই গৈ আসাম ফাৰ্মাচীখন ৰিনিউৱেল কৰিলে। লখিমপুৰৰ তেওঁৰ লগৰ এজন আছে বিশ্বজিৎ বৰদলৈ বুলি, তেখেতে ৰিনিউৱেল কৰিলে, কিন্তু তেওঁৰটো নহ'ল। গতিকে তেওঁ কিয় কৰিব পৰা নাই? যেতিয়ালৈকে ৰিনিউৱেল নহয়, এটলিষ্ট তেওঁৰ যিটো আমাৰ যিটো এক্ট এণ্ড ৰুল ভায়লেশ্যন হৈছে, ফাৰ্মাচীখন ষ্টপ কৰিব লাগে। আদাৰৱাইজ তেওঁ ফ্ৰেছ লাইচেঞ্চ বনাই লওক। আমি এইটোৱে দাবী কৰিছোঁ কলিয়াবৰ প্ৰশাসনৰ ওচৰত। আৰু কলিয়াবৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক অবৈধ ফাৰ্মাচী আছে, এইবিলাক অতি শীঘ্ৰে এক মিছন হিচাপে অভিযান চলাই মানে বন্ধ কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগে। কলিয়াবৰ থানাত জমা দিব লাগে। তেওঁলোকে নিজেও ছ'চিয়েল মিডিয়াত স্বীকাৰ কৰিছে, মোৰ অৰিজিনেল তেওঁলোকৰ লগত আছে। আৰু মোৰ অৰিজিনেল তেওঁলোকৰ তাত কিয় যাব? মোৰ অৰিজিনেল থাকিব অফিচত। আৰু ইন দি মিন টাইম আসাম গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টে মোৰ ওপৰত এটা ইনকুৱাৰী কৰিছে। এই কপিটো আছে, এইটো চাওক। এই কপিটো আপোনাৰ আসাম গভৰ্ণমেণ্টে ইতিমধ্যে এই 30 জুন তাৰিখে, 17 তাৰিখে মই চিঠি পাইছোঁ, 30 তাৰিখে মই ৰিপ্লাই দিছোঁ। ইয়াত মই গোটেইখিনি বস্তু, মেট্ৰিকৰ চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী, ডিপ্ল'মাৰ আপোনাৰ চাৰ্টিফিকেট, তাৰপিছত ইণ্টাৰ্ণশ্বিপ কপি আৰু থ্ৰু এফিডেভিট, মই এটা এফিডেভিটো দিছোঁ যে মোৰ এইখিনি নথি। এতিয়া কথা হ'ল, চাওক, অসম ফাৰ্মাচী কাউন্সিল আছিলে এটা দুৰ্নীতিৰ সাগৰ। এই যে 929জন ফাৰ্মাচিষ্টক জন্ম দি পেলাই 30 কোটি টকা সংগ্ৰহ কৰিলে, সেই টকাটোৰ ভাগ
কিছুমান এনে চেলা চামুণ্ডাই পাইছে আৰু সেই বস্তুটো লগাৰ কাৰণে এনেকুৱা হ'ল। বাকী আপোনালোকে বিবেচনা কৰক, এই ফাৰ্মাচিষ্টৰ পঞ্জীয়ন দি পেলাই, ভুৱা ফাৰ্মাচিষ্টৰ পঞ্জীয়ন দি পেলাই এওঁলোকৰে পক্ষই হ'ব। আৰু এইটো এটা লিগেল নটিচকে ৰিপ্লাই দিছে আৰু এইবিলাক কামত ৰেজিষ্টাৰ জড়িত থাকে। এতিয়া মানে আপুনি গ্ৰহণ কৰা নাই, সেইটো আপোনাৰ তেওঁলোকে অলৰেডি এটা মানে এনকুৱাৰী মই ৰিপৰ্টাৰ, এইটো ইয়াত আছে, হেৰি আছে, কলিয়াবৰৰ হয়, মই আপোনালোকে চাব পাৰে। ইয়াত যদি দা নিউজ প্লাছৰ কোনোবা আছে তেতিয়াহ'লে আপোনালোকে এই আমাৰ যিটো হেৰি গ্ৰুপ আছে তাত গ্ৰুপত মোৰ নাম্বাৰটো মাৰিলে পাই যাব। এইটো হেৰি আছে, চাই লওক, দা নিউজ প্লাছ, কলিয়াবৰত হয়। নৱগাঁও প্ৰেছ ক্লাবৰ মই মুখ্য উপদেষ্টা, তাত হেৰি কৰি আছোঁ। নাই, মই এনেই সামাজিক কামত আগৰে পৰাই জড়িত। মই সামাজিক কামত আগৰে পৰাই জড়িত আৰু এতিয়াও মোৰ স্কুল কলেজ আছে। ৰ'ব, তেওঁলোকে মোৰ ডিগ্ৰী ভুৱা বুলি কেনেকৈ ক'ব? এইটো হ'ল ইণ্ডিয়ান এছ'চিয়েশ্যন অফ ফিজিঅ'থেৰাপিষ্ট, যিটোৱে বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফিজিঅ'থেৰাপি প্ৰফেশ্যনটো চলাই আছে। তেওঁলোকে মোক লাইফ টাইম ৰেজিষ্ট্ৰেশ্যন দি থৈছে, কোনো জাতৰ বিসংগতি নাই। আৰু নট অনলি তেওঁলোকেই নহয়, এইটো অল আছামেও দি থৈছে, অল আছাম ফিজিঅ'থেৰাপি এছ'চিয়েশ্যনেও দি থৈছে। এইটো তেওঁলোকৰ ওপৰত দিয়া কেছ। এটা হৈছিলে, এইটো সেই যে আল্টাৰনেটিভ মেডিচিনৰ ওপৰতো তেনেকৈ হেৰি কৰিছিল, তেনেকৈ টানি পেলাই লিখিছিলে আৰু। হয় হয় হয়, সেইটো কেছতো মই জাজমেণ্টটো পালোঁ। সংবাদ মাধ্যমতো মই 2020 চনৰ পৰাই কৰি আছোঁ। মোৰ প্ৰতিদিন নিউজ বাৰত 20 চনৰ পৰা মই চলাই আছোঁ পৰ্টেল। ভৱৰগাঁও প্ৰেছ ক্লাব মই নিজেই চলাই আছোঁ, তাৰো মই মুখ্য উপদেষ্টা। আৰু নগাঁৱৰ আপোনাৰ SRK জুনিয়ৰ কলেজৰো মই প্ৰেছিডেণ্ট হওঁ। কাৰ্বি আংলঙৰ প্ৰণৱানন্দ ইউনিভাৰ্চিটিৰো মই চেয়াৰমেন কাম ডাইৰেক্টৰ হওঁ। ছিকিমৰ মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ মই বৰ্ড মেম্বাৰ হওঁ। গতিকে এইখিনি কৰি আছোঁ। বাকী মোৰ নিজৰ ফেচবুক পেজ চাই গম পাব, মই 24/7 কমপ্লিটলি সামাজিক কামৰ লগত মই জড়িত। এনেকুৱা নহয়, এই যে ফটোবিলাক আৰু মেইন কনচেপ্টটো হ'ল, তেওঁ যেতিয়া গম পালে মই আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ মই চেয়াৰমেন হ'লোঁ, সেইদিনাখন তেওঁলোকে উপলব্ধি কৰিছে আজিৰ পৰা কাউন্সিলৰ দুৰ্নীতি বন্ধ। আৰু এইটো প্ৰমাণ হৈছে, 2196 কেছ নাম্বাৰ গুৱাহাটী হাইকোৰ্টত তেওঁলোকে হাৰিলে। আকৌ এইবাৰ 1563 হাৰিলে আৰু আজিলৈকে তেওঁলোকে কাউন্সিলত সোমাব পৰা নাই। ইভেন কি তেওঁ ৰিনিউৱেল পৰ্যন্ত কৰিব পৰা নাই। আজিৰ তাৰিখত তেওঁ ৰিনিউৱেল পৰ্যন্ত কৰিব পৰা নাই। হয় হয়, এতিয়া পৰ্টেল অনলাইন হৈছে বা হোৱা নাই, আপোনালোকে গুগলত গৈ এতিয়া মাৰক যে মধ্যপ্ৰদেশ হাইকোৰ্ট জাজমেণ্ট ফৰ কাউন্সিল অফ হায়াৰ ছেকেণ্ডেৰী দিল্লী, মই আপোনাক মাৰি দেখাই দিছোঁ। মধ্যপ্ৰদেশ হাইকোৰ্ট জাজমেণ্ট হয়নে? এইটো ধুনীয়াকৈ স্পষ্টভাৱে আহিছে, চাওক 5402। চাৰ্টিফাই কপি হয়, ইভেলেবল হ'ব পাৰে, এইটো স্বাভাৱিক কথা। আৰু এই কেছ নাম্বাৰটো অলৰেডি বম্বে হাইকোৰ্টৰ এটা কেছ হৈছিলে, ছেইম বস্তুটো টানিও লৈ গৈছে। আপোনালোকে ইয়াতে চালে গম পাব। এই যে ইয়াত মাৰিব, ইয়াত মাৰিলে এই যে এই কেছটো টানি লৈ গৈছে ইয়াত 5402, চাওক। গুগলেতো মিছা কথা নকয়। তেওঁৰ যিটো চাওক, তেওঁক এই মানুহজন কেনেকুৱা এটা মিথ্যাচাৰী মানুহ। কলিয়াবৰৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰে তেখেতক মাতিলে যে আপোনাৰ চিকনিত যিটো হেৰি আছে, ফাৰ্মাচী আছে, এইটো আপুনি হেৰি কি কয়, তাতো আপুনি নন লাইচেঞ্চ মেডিচিন ছাপ্লাই কৰে। তেওঁ ডাইৰেক্ট একে কথাই মিথ্যাচাৰ গ্ৰহণ কৰিলে। সেইটো বুলি তেওঁৰ হেৰি হয়, আপোনাৰ কি কয়, ষ্ট'ৰ ৰুম হয়, তাত মেডিচিন ষ্ট'ৰ কৰে। তেওঁৰ ফটোখন তেওঁৰ ফেচবুকত চাওক, ফটোখনত স্পষ্ট আছে, ধুনীয়াকৈ গ্লাছ চাছ লগাই মানুহে ফটোৱে কথা কয়। ফটোখন দেখিলে গম পোৱা যে এইখন এটা ধুনীয়াকৈ ৰানিং এটা ফাৰ্মাচী, এইটো কোনো ধৰণৰ গ'ডাউন, কোনো ধৰণৰ হেৰি নহয়। গতিকে এই বিষয়ে তদন্ত কৰিব লাগে। আৰু তেওঁৰ সেই ফাৰ্মাচীৰ পৰা, সেই আপোনাৰ SP ফাৰ্মাৰ পৰা তেওঁ এই দাঁতিকাষৰী অঞ্চলত ক'ত তেওঁ নন লাইচেঞ্চ ফাৰ্মাচী মেডিচিন ছাপ্লাই কৰে, তাৰ ইনকামিং ইনৱাৰ্ড বিল আৰু আউটৱাৰ্ড বিল চেক কৰিলে গোটেই কথা জল পটপটকৈ ওলাই আহিব। ইতিমধ্যে কলিয়াবৰ আপোনাৰ এডমিনিষ্ট্ৰেশ্যনত দিছোঁ, তেখেতৰ তিনিওটা SP মেডিকছ, ইয়াৰ ফাৰ্মাচিষ্টৰ ভেলিডিটি নাই, এইটো দিয়া হৈছে। আৰু SP ড্ৰাগ ডিষ্ট্ৰিবিউটৰ, ইয়াৰ ইনৱাৰ্ড বিল আৰু আউটৱাৰ্ড বিল চেক কৰিব দিছোঁ। তেতিয়া গোটেইখিনি কথা ধৰা পৰিব। আৰু SP ফাৰ্মাচীটো আছে চিকনিত, আৰু সেই জংঘলৰ ভিতৰত চাওক, য'ত এটলিষ্ট
10টা ৰিটেইল ফাৰ্মাচী থাকিবলৈ তাতহে হ'লচেল দিয়া হয়। তেওঁ সি জংঘলৰ ভিতৰত হ'লচেল লাইচেঞ্চ পালে কেনেকৈ? কোন বিভাগৰ ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ কোন বিভাগলৈ তেওঁ মানে গোপন মিতিৰেলি আছে যাৰ কাৰণে এই জংঘলৰ ভিতৰত হ'লচেল লাইচেঞ্চ দিছে? গতিকে এইখিনি আৰু গতিকে চাব লাগে প্ৰশাসনে এনেকৈ যদি যধে মধে মানে হ'লচেল লাইচেঞ্চ দি দিয়ে তেওঁলোকে ইলিগেল কৰাটো চাওঁগে। ইয়াৰ পিছত অভিযোগৰ পিছতে মানে তেখেতৰ হেৰি হ'ল এইটো ফাৰ্মাচিষ্টত আপোনাৰ ৰেনুৱেল গৈছে, এইটোতো ড্ৰাগ ইনস্পেক্টৰে গম পালে, বাকী সৰ্বজন ৰাইজেও গম পাইছে। এইটো গোটেই স্পষ্ট এইটো। চাওক চিম্পুল, তেওঁলোকে কোনো আজিলৈকে চেষ্টাই নকৰে অবৈধ ফাৰ্মাচী বন্ধ হওক। তেখেতসকলে এটা নটিফিকেশ্যন দিলেই স্পষ্ট যে যিমান ফাৰ্মাচী আছে প্ৰত্যেক ফাৰ্মাচীত অনুজ্ঞাপত্ৰ আৰু ফাৰ্মাচিষ্টৰ নথি ওলোমাই ৰাখক। চিম্পুল কনচেপ্ট। তেওঁলোকে নতুন নতুন পৰ্টেল ওলায়, নতুন নতুন বাহানাবাজি ওলায়, এইবিলাক কি কথা? সেইবিলাকৰ দৰকাৰ নাই নহয়। এটা চিম্পুল অৰ্ডাৰ দি দিলে হ'ল, পাব্লিকে চাই পেলাই ল'বতো। আজিকালি মানুহ বহুত সজাগ হৈছে আৰু প্ৰত্যেকৰ হাততে এণ্ড্ৰইড মোবাইল আছে, তুমি চাব পাৰিব। এটাই ডাইৰেকশ্যন দিব লাগিব কলিয়াবৰ প্ৰশাসনে যে কলিয়াবৰত যিমান ফাৰ্মাচী আছে প্ৰত্যেকত অনুজ্ঞাপত্ৰখন পাব্লিকে দেখা পোৱা জেগাত ওলমাই ৰাখিব লাগে, তেতিয়া স্পষ্ট হৈ যাব। আপুনি যিটো আপুনি MBBS ক'ৰ পৰা কৰিছিলে? MBBS মোৰ কৰা নাই। MBBS কৰা নাই? এইটো আল্টাৰনেটিভ মেডিচিনৰ আছিলে। এইটো তাত আছিলে ন? হয়। আপোনাৰ কণ্টেক্ট নম্বৰ 99572 নেকি? নহয় নহয়, এইটো নহয়। আপুনি এপল' হেল্থ ক্লিনিকত আপুনি লাখটাৰ কমপ্লেক্সত আপুনি এইটো সৰু পথাৰ আছিলে, এই আপোনাৰ হেৰি 14-15-16 চনত আছিলে তাত। আপুনি বহিছিলে? হয় হয়। তাততো আপোনাৰ এইখন প্ৰেছক্ৰিপশ্যন। হয়। আপুনি ডাক্তৰ কে আছাম লিখা আছে। হয়। আপুনি যদি MBBS কৰা নাই ডাক্তৰ কিয় লিখিছে? MBBS নহয়, MBBS AM, MBBS AM, MD AM। এইটো লিখা আছে PT MBBS MD AM দুইটাই AM মানে আল্টাৰনেটিভ মেডিচিন। আল্টাৰনেটিভ মেডিচিন। হয়। তাৰমানে আপুনি আল্টাৰনেটিভ মেডিচিনত কৰিছে নহয় হয়। জানো? আপোনাৰ ওপৰত জুডিচিয়েল মেজিষ্ট্ৰেটৰ স্পেচিয়েল কোৰ্টত এটা কেছ চলি আছিলে, ধ্ৰুৱ গগৈ ভাৰ্চেছ কামাল হাছান। এইটো কি পৰ্যায়ত কেছ চলিছিলে? ধ্ৰুৱ গগৈ ভাৰ্চেছ ক'ত? এই হেৰিত আপোনাৰ কি কয় গুৱাহাটীত। গুৱাহাটীত। এইটো তেওঁলোকে চাওক, তেওঁলোকৰ ওপৰত যেতিয়া মানে আপুনি নাম উল্লেখ কৰি দিব। এইটো মানে এই এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়ন, এই নাই আছাম, তেওঁলোকৰ হ'ল আৰপা, এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছাম। ধ্ৰুৱ গগৈ বা আপোনাৰ মতিউৰ ৰহমান আৰু আমাৰ ছফিউৰ ৰহমান খান এখেতসকলে যেতিয়া 2024 চনত কিছুমান মনে সজা ভুৱা তথ্যৰ দ্বাৰা বাতৰি পৰিবহণ কৰিছিলে, প্ৰেছমিট দিছিলে আছাম ফাৰ্মাচী কাউন্সিলত 24 মাৰ্চ 2023, তাৰ লগে লগে দেন তাৰ 4 দিন পিছত তেওঁলোকৰ ওপৰত নগাঁও কোৰ্টত মই এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ যে এই বাতৰিখিনি সম্পূৰ্ণ ভুৱা আৰু সেইটো আছিলে 292/23। আপোনালোকে হেৰি আপোনাৰ কোৰ্টত গৈ পেলাই হেৰি কৰিলে চাব পাৰিব, এই কোৰ্টত চাব পাৰিব। আৰু তাৰপিছত গৈ পেলাই 292 দিলোঁ, আকৌ তেওঁলোকৰ সংগঠনৰ ওপৰতো এটা কেছ দিয়া হৈছে। সংগঠনটোৰ ওপৰত কেছটো হ'ল এইটো যে তেওঁলোকৰ যিটো সংগঠন, তেওঁলোকৰ এইটো ম্যাদ নাছিলে আৰু নগাঁৱত কোনো অফিচ নাছিলে, কাৰ্যালয় নাছিলে, ভুৱা এটা ৱেবছাইট দেখাইছিলে। সেইটো কেছটো হ'ল 335/23 নগাঁও PS সদৰ PS কেছ নাম্বাৰ, যিটো কেছত তেওঁলোকে বৰ্তমানলৈকে হাজিৰা দি আছে। ইয়াৰ পিছতো আপোনাৰ এছ'চিয়েশ্যন আপোনাৰ এইটো কিমান দিন পিছত চাওক, এই ওপৰত ডেটটো লিখা আছে 8/9/2023। হয়, তাৰ পূৰ্বেই মই তেওঁলোকৰ ওপৰত 4টা কেছ ৰেজিষ্টাৰ কৰা হৈ আছে। আছে নেকি? আছে 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 আছে। সেই তথ্যখিনি আপুনি উলিয়াওক। হয়, 4টা কেছ তেওঁলোকৰ ওপৰত পূৰ্বৰে পৰা ৰেজিষ্টাৰ কৰা আছে। কিহৰ কাৰণে? প্ৰথম কেছটো হ'ল 292 24 মাৰ্চত দিয়া প্ৰেছমিটটো এটা ভুৱা প্ৰেছমিট আছিলে, ভুৱা তথ্যৰ দ্বাৰা কৰা, এইটো নগাঁও কোৰ্টত চলি আছে। আৰু 335/23 হ'ল তেওঁলোকৰ সংগঠন নথিপত্ৰ ভুৱা, সেইটোৰ ওপৰত সেইটোও চলি আছে। আৰু বাকী ছ'চিয়েল মিডিয়াত মাজে মাজে উল্টা পুল্টা মানে হেৰি দিয়ে, ফল্ছ ইনফৰমেশ্যন দিয়াৰ কাৰণে, হয়, সেইবিলাকৰ কাৰণে 933, 399 এনেকৈ আৰু কেইবাটাও কেছ চলি আছে। আপুনি হায়াৰ ছেকেণ্ডেৰীটো কাউন্সিল অফ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন দিল্লী বোৰ্ড, হয়, হয়। আৰু যিখনৰ মানে হেৰি আছে আপোনাৰ NEAA একাডেমি, কিবা তথ্য আছে নেকি আপোনাৰ তাত? NE একাডেমিটো আপোনাৰ হেৰি হয়, কাউন্সিল অফ দ্য ৰিকগনাইজড ইনষ্টিটিউট হয়। সেইখন সেই অঞ্চলত নাই বুলি যে এখন চাৰ্টিফিকেট দিছে, সেই কথাটো কিয়? চাওক, তেওঁলোকে গৈছে, মই 24 মাৰ্চতেই কৈছোঁ যে এইখন 22/2/2023 হয় হয় 22/2 আনি 24 মাৰ্চত প্ৰেছমিট দিছিলে। আৰু মই 24 মাৰ্চতেই কৈছোঁ ক্ৰছ কাৰেণ্টৰ এটা হেৰি ইণ্টাৰভিউত যে চাওক, এই অনুষ্ঠানখন তেওঁলোকে গৈছে বৰপেটা বুগ্ৰান্দা গাঁৱত। এই অনুষ্ঠানটো আছিলে জাষ্ট 2 কিলোমিটাৰ দূৰত টাউনত,
গতিকে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ দ্বাৰা এই অনুষ্ঠানটো ভুৱা হৈ নাযায়। এইটো মই এই অনুষ্ঠানটো আছে তাত হা হা এই ইনষ্টিটিউটখন প্ৰতিষ্ঠানটো আছে বৰপেটাত বৰ্তমান নাই, কিন্তু আছিলে, আগতে আছিলে। আমিতো 2001 চনত 24 বছৰ আগত পঢ়িছিলোঁ, তেতিয়া আছিলে 2001 চনত আছিলে হয়, কিন্তু বৰপেটাত হেৰি নহয়, বুকগ্ৰাউণ্ডত নহয়, অকণমান 2 কিলোমিটাৰ মানে টাউনলৈ অহাৰ ৰাস্তাত এখন আছে। চাৰ্টিফিকেট দিয়া হৈছিলে 2023 তেওঁ গাঁওবুঢ়াই লিখিছে যে হয়। উক্ত নামৰ কোনো ধৰণৰ অনুষ্ঠান বৰ্তমান আৰু আগতে নিজেই কৈ আছোঁ, মই স্বীকাৰ কৰিছোঁ, ক্ৰছ কাৰেণ্টত কৈছোঁ, এই ভিডিঅ'টো আপোনাক মই শ্বেয়াৰ কৰি দিম, মই কৰিছোঁ নেকি, তাত স্পষ্টকৈ কৈছোঁ যে এইটো বৰপেটা বুকগ্ৰাণ্ডা গাঁৱত নাই, জাষ্ট টাউনত আছিলে, অকণ 2 কিলোমিটাৰ ডিষ্টেঞ্চত। আৰু সেইটো সেইদিনাখনেই কোৱা হৈছে, 24 মাৰ্চতে কোৱা হৈছে। গতিকে গাঁওবুঢ়াই লিখি দিলে টাউনৰ এটা অনুষ্ঠান ভুৱা হৈ নাযায়। আৰু প্ৰাইভেট অনুষ্ঠানবিলাক অলপ ইফাল সিফাল থাকেই, ঘৰৰ সুবিধা থাকে, তেনেকৈ ইফাল সিফাল হৈছে আৰু। এই